গাহৰি ফাৰ্ম হৈছে মোৰ অন্য এটা ব্যৱসায় আৰু এতিয়াৰ পৰা যিকেইটা ভিডিঅ' আহিব সেইকেইটা মই কি ব্যৱসায় কৰোঁ ক্ৰমে আপোনালোকক দেখাই গৈ থাকিম। এই দুটা আজি আমাৰ বিদায় দিয়া হ'ব। এই কি হৈছে? চৰকাৰী চাকৰি পাম বুলি ঘৰতে বহি থকাতকৈ আজিৰ পৰা প্ৰায় 4-5 বছৰৰ আগৰ পৰাই মোৰ অন্যতম ব্যৱসায় এই গাহৰি ফাৰ্মতো নিজকে মই মনোনিৱেশ কৰি ৰাখিছোঁ। আৰু কিয়নো আপোনালোকে দেখি আহিছে চৰকাৰী চাকৰি পোষ্ট ওলাই একদম নগণ্যতম আৰু তাৰ কেণ্ডিডেট হয়, সেই পোষ্টকেইটাৰ বিপৰীতে কেণ্ডিডেটৰ সংখ্যা লাখ হয়, শিক্ষিত নিবনুৱাৰ হাৰ একদম লাখ হয়। আৰু ভাবিছোঁ যদি সেই চৰকাৰী চাকৰিতে যদি অকল মাথা মাৰি থাকোঁ তেন্তে জীৱনটো অথলে গুচি যাব, নহয় জানো? আৰু সেই চৰকাৰী চাকৰিৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি থাকোঁ আৰু লগতে এই ব্যৱসায়টো নিজকে মনোনিৱেশ কৰি ৰাখিছোঁ। আৰু আজি আপোনালোকক দেখাম মই কেনেদৰে গাহৰি কম দিনৰ ভিতৰতে পুহি আৰু বেছি লাভান্বিত হৈছোঁ। আৰু আজি এই গাহৰিকেইটা কেনেদৰে কম দিনৰ ভিতৰতে কিমান ৱেইট হৈছে আপোনালোকক মই লাইভ দেখাবলৈ চেষ্টা কৰিম। গাহৰিকেইটা ফাৰ্মৰ পৰা উলিয়াই ৱেইট কৰি গাড়ীত ভৰোৱালৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব আৰু এই গাহৰিকেইটাৰ পৰা কম দিনৰ ভিতৰতে কিমান লাভান্বিত হৈছোঁ তাকো চাবলৈ চেষ্টা কৰিব। এই পিঞ্জৰাটোৰ ভিতৰত গাহৰিসমূহ সুমুৱাই গাহৰি ৱেইট কৰা হয় আৰু এই পিঞ্জৰাটোৰ ৱেইট আছে 44 কেজি। লৈ আছে যে মালটো পিতা হেৰি দেখিছে না জাজ দেখিছে না পিতা জাজ দেখিছে না 1 কেজি বাটি এই প্ৰথম গাহৰিটোৰ ৱেইট আছে 1 কুইণ্টেল 29 কেজি। মাইনাছ কৰি থোৱা আছে। কিমান মাইলে 129 মই বাৰে লিখিলি তো এটা একদম ৰেডি কৰি থৈছো। এই ৰাখনা আকৌ ৰাহি বলে বইছলে মানুহ এফাল হইলে হল ভাল কথা লাগলে হৈ গল টেনশন নাই কথা উঠিয়া মানে হিবালে 4-5জন মানুহ লাগে মানে নোমান হেবিলাকে মাৰিছে আৰু এই গাহৰিটোৰ ওজন হৈছে 99 কেজি। আৰু এতিয়া দেখাবলৈ গৈ আছোঁ আমি গাহৰিৰ কাৰণে কি দানা ব্যৱহাৰ কৰোঁ। কোনো কিনা দানা ব্যৱহাৰ নকৰোঁ, কোনো মেডিচিনৰ ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া দেখাম আমি কেনেদৰে ঘৰতে প্ৰস্তুত কৰা দানা গাহৰিক খাবৰ কাৰণে দিওঁ। এতিয়া আমাৰ মায়ে দেখাই দিব এই দানাবোৰ কি দানা ব্যৱহাৰ কৰোঁ, কেনেদৰে বনোৱা হয়। এইটো হৈছে আমাৰ এইটোতে আমি ৰাতি দানা বনাওঁ। আৰু এতিয়া মা দেখাই দিয়ক। এইবোৰ হৈছে দানা আৰু এইটো হৈছে ব্ৰইলাৰ পেটু, যিটো ব্ৰইলাৰ ৱেষ্ট হয় পেটু, সেইটো ইয়াত থাকে আপোনাৰ এয়া হৈছে কলগছ আঁতৰাই দিওঁ। এইবোৰ কল পচলা ডাঙৰকৈ কটা হয়। আৰু এইবোৰ হৈছে চাউল, আমাৰ ক'ৰবাতি চাউল পাওঁ আৰু সেই ক'ৰবাতি চাউলবোৰ আমি নাখাওঁ। আমাৰ ঘৰতে নিজেই খেতি কৰোঁ, সেই খেতিৰ চাউলহে আমি খাওঁ। আৰু কিন্তু এই যিবোৰ ক'ৰবাতিৰ পৰা পাওঁ সেইবোৰ আমি গাহৰিক খাবৰ কাৰণে দিওঁ। ইয়াত থাকে আপোনাৰ এই কল পচলা আৰু যিটো ছিজনৰ ব্ৰইলাৰ পেটু আৰু যিটো
হেৰি আকৌ দিওঁ এইটো কি তুঁহগুৰি দিওঁ আৰু যিটো ছিজনত যিটো ওলায় আৰু এতিয়া হৈ আছে কলগছৰ ছিজন আৰু এতিয়া কচু পাবলৈ নাই যেতিয়া কচু পোৱা যায় সেই কচুসমূহ সেইটো কচুৰ ছিজনত আমাক কচু দিওঁ আৰু এতিয়া আছে কলগছটো 12 মাহে উপলব্ধ হয় এই কলগছ তেতিয়াও দিওঁ আৰু যেতিয়া কচু হ'ল তেতিয়াও দিওঁ এইটো হৈছে ব্ৰইলাৰ ঠেং এইবোৰ ব্ৰইলাৰ ঠেং এইবোৰ ব্ৰইলাৰ এই যে পেটুৰ গোন্ধটো পাই পানি গাহৰিয়ে একদম লপকৈ খায় আৰু সেয়া হৈছে ব্ৰইলাৰ ঠেং পেটু ব্ৰইলাৰ ৱেষ্টবোৰ এইজনীৰ বয়স এতিয়া বৰ্তমান 3 মাহ হৈছে 3 মাহত প্ৰায় 70-80 কেজি ওপৰ হৈ গ'ল এইজনী হৈছে ডাঙৰ এইজনী 70-80 কেজিৰ ওপৰ হ'ল এইজনী প্ৰায় 75 বা 70 ইমানতে আছে কালি দুটা দিলোঁ কালি আপোনালোকক দেখালোঁ কালি দুটা দিলোঁ এইটোত আছিলে তেহেঁতি আৰু এইখন ভাঙি দেখিলেনে তেহেঁতি ইমানেই ডাঙৰ হৈ গ'ল তেহেঁতি এইখন ৱাল ভাঙি দিলে আজিৰ পৰা প্ৰায় এবছৰ হোৱাই নাই এই হেৰিটো বনোৱা এইখন ঘৰটো বনোৱা ৱাল ভাঙি দিলে আমাৰ এই মিনি ফাৰ্মখন বনোৱাৰ এবছৰ হোৱাই নাই এবছৰ নহওঁতেই সেইখন ভাঙি দিলে কালি যিকেইটা দিলোঁ আৰু কি হ'ল এতিয়া আমাৰ বছৰত প্ৰায় আমাৰ কেইটা গ'ল এই বছৰটোত বছৰত 6টা গৈছে 6 মাহ 3টাকৈ আমাৰ গাহৰি ওলাই গৈছে মানে বিক্ৰী হৈছে এটা কাটিছিলোঁ এইবাৰ বিক্ৰী হৈছে আৰু বিক্ৰী এটা গাহৰি আপোনালোকক দেখিলেই চাগে এটা গাহৰি প্ৰায় 1.5 কুইণ্টেল 2 কুইণ্টেল কেতিয়াবা ওচৰা-ওচৰি পাই যায়গৈ 6 মাহত 2 কুইণ্টেল পায়গৈ মই 2 কুইণ্টেল ধৰাই নাই 1.5 কুইণ্টেল পাই যায় 6 মাহত কালি দিয়াকেইটা হৈছে 6 মাহ হৈছে নহয় আপোনালোকৰ এই সৰু ফাৰ্মখনৰ পৰাই বছৰি 6টাকৈ যদি উলিয়াই দিব পাৰোঁ আমাৰ 6টা এইবাৰ 6টা ওলালে আগতে আমাৰ প্ৰায় 10টাৰ ওচৰা-ওচৰি হয়গৈ এইবাৰ 6টা ওলালে এই 6টাৰ পৰাই আপোনালোকে এইবাৰ 2.5 লাখ টকাৰ ওপৰত আমি গাহৰিৰ পৰা ইনকম কৰিছোঁ আৰু কোনো ইয়াত আমাৰ ইনভেষ্ট কৰিব লগা হোৱা নাই গাহৰি যোনটো পোৱালি আনো সেই তাতেই আমাৰ ইনভেষ্ট কৰিব লগা হয় এটা পোৱালিৰ দাম হয় আপোনাৰ 5,000-4500 সিমানত আমি আনো আৰু 6,000-5,000 সিমানত আনো আৰু সেইটোৱেই আমি ইনভেষ্ট কৰোঁ আৰু বাকী একো ইনভেষ্ট নকৰোঁ আমাৰ কোবাটি চাউল পাওঁৱেই তাৰপিছত কল পচলা দিওঁ তাৰপিছত আকৌ আপোনাৰ ব্ৰইলাৰ ৱেষ্টখিনি আমি আনি পানি তাত একেলগে সিজাই দিওঁ আৰু যেতিয়া গাহৰিটো খাচী কৰিব লগা হয় মতা গাহৰিটো খাচী কৰিব লগা হয় তেতিয়াহে সেইকেইটা পইচাই খৰচ হয় প্ৰায় আপোনাৰ 10,000 ওচৰা-ওচৰি নহয়েই এটা গাহৰিত খৰচ 10,000 ওচৰা-ওচৰি নহয় সেই 10,000 নহয় চাগে 5-6 হাজাৰ 7-8 মানতে হৈ যায় আৰু আমাৰ এবছৰত প্ৰায় 2.5 লাখ টকা এই সৰু ফাৰ্মখনৰ পৰাই এতিয়ালৈকে ইনকম হৈ আছে আৰু এইবাৰ ভাবিছোঁ এই সৰু ফাৰ্মখন আমি ডাঙৰ কৰিম আৰু কালি 2টা দিলোঁৱেই কালি সেই 2টা বিকিলোঁ আৰু এতিয়া আকৌ 4টামান সোমোৱাম আৰু ইয়াৰ এই এজনী আমি এবাৰ গাভিনী কৰাম মানে জগাম বন্ধুসকল আপোনালোকেও যদি আপোনালোকৰ গাহৰিকেইটা কম সময়তে কম দিনৰ ভিতৰতে কম খৰচতে 1 কুইণ্টেলৰ পৰা 1.5 কুইণ্টেলৰ ভিতৰত ৱেইট কৰিব বিচাৰে ইমান ডাঙৰ কৰিব বিচাৰে তেন্তে আপোনালোকে কমেণ্টত জনাব যে কেনেদৰে কি টাইম টেবুল আৰু কি খোৱালে গাহৰি ৱেইট বাঢ়িব আৰু গাহৰিটো ডাঙৰ হ'ব কম দিনৰ ভিতৰতে আপোনালোকৰ কম দিনতে বহুত বেছি লাভ হ'ব তেন্তে আপোনালোকে কমেণ্টত জনাব মই এটা ডিটেইলছত ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এই ফাৰ্মখন যে বনিছে কেনেদৰে কম খৰচতে এই ফাৰ্মখনো বনিব আৰু কি মানে টেকনিক লগালে আৰু আপোনালোকে চাওকচোন বাৰু এইখন যে এই গেটখন আমাৰ কোনো লোহাৰৰ গেট নহয় এই গেটখন হৈছে আমাৰ বাঁহৰ এটা টেকনিক লগাই আপুনি বনোৱা হৈছে আপোনালোকে যদি বিচাৰে তেন্তে আপোনালোকে কমেণ্টত জনাব মই এটা ডিটেইলছ ভিডিঅ' দিবলৈ চেষ্টা কৰিম